আমাৰ প্ৰজন্মই এখন নতুন অসমৰ সপোন দেখিছে। মই মাননীয় বিধায়ক অখিল গগৈৰ দৰে ব্যক্তিসকলক অনুৰোধ কৰিম অসমৰ নতুন প্ৰজন্মক সহায় কৰক, যিখন অসম আশাৰ ওপৰত জীয়াব পাৰে, যিখন অসম আত্মবিশ্বাসৰ ওপৰত জীয়াব পাৰে, যিখন অসমে ভাৰতৰ পূব প্ৰান্তত ক্ষুদ্ৰ এখন প্ৰদেশ হৈও এখন বৃহৎ ৰাজ্য হোৱাৰ সপোন দেখিব পাৰে। হতাশা বিক্ৰী কৰি মানুহ এমএলএ আৰু বিধায়ক হ'ব পাৰে। হতাশা বৃদ্ধি কৰি মানুহে খন্তেকীয়া আকাশত উজ্বলিব পাৰে। কিন্তু যদি চিৰদিনৰ কাৰণে মানুহ উজ্বলি থাকিব পাৰে, তেতিয়াহ'লে মানুহে ধ্ৰুৱতৰা হোৱাৰ প্ৰচেষ্টা কৰিব। কিমান মানুহে অসমত আন্দোলন কৰি গ'ল, কাৰো নাম কোনেও নাজানে। কিন্তু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আজিও পাতস্মৰণীয় গুৱাহাটী বিশ্ববিদ্যালয় নিৰ্মাণৰ কাৰণে। কোনো নক্সালৰ ওপৰত অসমত ডাঙৰ আন্দোলন হৈছিল। আটাইতকৈ অসমৰ বিখ্যাত মানুহজনৰ নাম বিষ্ণু প্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালা। এওঁলোক দুজনে অকল অসমৰ ইতিহাসৰ আটাইতকৈ আধুনিক যুগৰ ডাঙৰ মানুহ আৰু দুইজনে আন্দোলনকাৰী আছিল। তাৰ কাৰণেহে আমি ইয়াত আজি বহি থাকিব পাৰিছো। এইটো আপোনাৰ ভাষা, আপোনাৰ কথা মই কৈ আছো। জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভাক মানুহে সৃষ্টিৰ কাৰণে সন্মান কৰে। তেওঁ আন্দোলন কৰিছিল নাই আজি কোনেও নাজানে। অসমৰ নতুন প্ৰজন্মক সুধিব জ্যোতিপ্ৰসাদ আগৰৱালাই আন্দোলন কৰিছিল নেকি। জ্যোতিপ্ৰসাদ আগৰৱালাক আজিও সৃষ্টিৰ কৰ্মৰ কাৰণে তেওঁ পাতস্মৰণীয়। মানুহৰ জীৱনৰ যদি অখিল গগৈ যদি আন্দোলন আৰু জ্যোতিপ্ৰসাদৰ দৰে সৃষ্টি কৰিব পাৰে, আপোনাৰ সৃষ্টিক মই সদায় সন্মান কৰিম। কিন্তু দুৰ্ভাগ্যক্ৰমৰ বাবে আপুনি আন্দোলন পাৰ্টটো জানে, ইটো নাজানে, সৃষ্টিটো নাজানে। সেইকাৰণে মই সৰুতে পঢ়িছিলো জ্যোতিপ্ৰসাদ আগৰৱালা বহুমুখী প্ৰতিভাৰ আকৰ্ষণ। আপোনালোকৰ মনত আছে নাই স্কুলত? আমি স্কুলত ৰচনা লিখিছিলো জ্যোতিপ্ৰসাদ আগৰৱালা বহুমুখী প্ৰতিভাৰ আকৰ্ষণ। ক'তো আমি পঢ়াই নাছিলো যে তেওঁ আন্দোলনৰ আকৰ্ষণ। আমি যিজন জ্যোতিপ্ৰসাদক সন্মান কৰো, সেইজন জ্যোতিপ্ৰসাদ ৰাভা মোৰে ভাৰতৰে মোৰে অসমৰে, সেইজন জ্যোতিপ্ৰসাদৰ লগতে আমাৰ সম্পৰ্ক। আৰু আমি কিতাপ কাগজত তেনেকেই পঢ়ি আহিছো। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, তেওঁ শিৱ যিটো আমাৰ তাণ্ডৱ নৃত্য, তেওঁৰ ডান্স, তেওঁৰ কালচাৰ, সেইকাৰণে আমি 5000 অডিটৰিয়াম বনাইছো গুৱাহাটীত জ্যোতি বিষ্ণুৰ নামত আমি উৎসৰ্গিত কৰিছো। আৰু অসমে সেইজন অখিল গগৈকো সন্মান কৰিব যদি অখিল গগৈ জ্যোতি বিষ্ণুৰ দৰে অমূল্য সম্পদ অসমৰ প্ৰজন্মৰ কাৰণে এৰি থৈ যাব পাৰে। মইতো এতিয়ালৈকে এটা কবিতাও পঢ়া নাই। মাননীয় অধ্যক্ষ মহোদয়, প্ৰণৱ বড়োৰ আত্মত্যাগেৰে আমি বিধায়ক হ'ব পাৰিম, কিন্তু কনকলতা বিশ্ববিদ্যালয় ৰিং ৰোডৰে মহাকাশত ছেটেলাইটে আপুনি অমৰ হ'ব পাৰিব। অধ্যক্ষ মহোদয়, মোৰ স্পীচটো খুব চিম্পল আছিল। অখিল গগৈ ডাঙৰীয়াই ভাল কৰি দিলে, মই ৰিয়েলাইজ কৰিছো। কালি ৰাতি মই প্ৰিপেয়াৰ কৰা স্পীচটোতকৈ আপুনি বেটাৰ কৰি দিলে। সেইকাৰণে মাজে মাজে কংগ্ৰেছে কয় আপোনাৰ লগত আমাৰ সম্পৰ্ক আছে নেকি বুলি। স্পষ্ট কৰি দিয়ক, আছে নে নাই? আপুনি কৈছে আপোনালোকে চাওক যে মোৰ স্পীচটো ইম্প্ৰুভ হোৱাত কোনে সহায় কৰি আছে। এইটো আপোনালোকে ডিচাইড কৰক। মাননীয় অধ্যক্ষ মহোদয়, আমি কিতাপ কাগজত তেনেকেই পঢ়ি আহিছো। অখিল গগৈ ডাঙৰীয়াৰ লগতো পাতো, আপোনাৰ লগতো পাতো, যাতে মানুহে নকয় যে অখিল। মানুহে সৃষ্টিৰ কাৰণে সন্মান কৰে। তেওঁ আন্দোলন কৰিছিল নাই আজি কোনেও নাজানে। অসমৰ নতুন প্ৰজন্মক সুধিব জ্যোতিপ্ৰসাদ আগৰৱালাই আন্দোলন কৰিছিল নেকি। জ্যোতিপ্ৰসাদ আগৰৱালাক আজিও সৃষ্টিৰ কৰ্মৰ কাৰণে তেওঁ পাতস্মৰণীয়। মানুহৰ জীৱনৰ যদি অখিল গগৈ যদি আন্দোলন আৰু জ্যোতিপ্ৰসাদৰ দৰে সৃষ্টি কৰিব পাৰে, আপোনাৰ সৃষ্টিক মই সদায় সন্মান কৰিম। কিন্তু দুৰ্ভাগ্যক্ৰমৰ বাবে আপুনি আন্দোলন পাৰ্টটো জানে, ইটো নাজানে, সৃষ্টিটো নাজানে। সেইকাৰণে মই সৰুতে পঢ়িছিলো জ্যোতিপ্ৰসাদ আগৰৱালা বহুমুখী প্ৰতিভাৰ আকৰ্ষণ। আপোনালোকৰ মনত আছে নাই স্কুলত? আমি স্কুলত ৰচনা লিখিছিলো জ্যোতিপ্ৰসাদ আগৰৱালা বহুমুখী প্ৰতিভাৰ আকৰ্ষণ। ক'তো আমি পঢ়াই নাছিলো যে তেওঁ আন্দোলনৰ আকৰ্ষণ। আমি যিজন জ্যোতিপ্ৰসাদক সন্মান কৰো,
সেইজন জ্যোতিপ্ৰসাদ ৰাভা মোৰে ভাৰতৰে মোৰে অসমৰে সেইজন জ্যোতিপ্ৰসাদৰ লগতে আমাৰ সম্পৰ্ক আৰু আমি কিতাপ কাগজত তেনেকৈ পঢ়ি আহিছোঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তেওঁ শিৱ যিটো আমাৰ তাণ্ডৱ নৃত্য তেওঁৰ ডান্স তেওঁৰ কালচাৰ এইকাৰণে আমি 5000 অডিটৰিয়াম বনাইছোঁ গুৱাহাটীত জ্যোতি বিষ্ণুৰ নামত আমি উৎসৰ্গিত কৰিছোঁ আৰু অসমে সেইজন অখিল গগৈকো সন্মান কৰিব যদি অখিল গগৈ জ্যোতি বিষ্ণুৰ দৰে অমূল্য সম্পদ অসমৰ প্ৰজন্মৰ কাৰণে এৰি থৈ যাব পাৰে মইতো এতিয়ালৈকে এটা কবিতাও পঢ়া নাই মাননীয় অধ্যক্ষ মহোদয় প্ৰণৱ বড়োৰ আত্মত্যাগেৰে আমি বিধায়ক হ'ব পাৰিম কিন্তু কনকলতা বিশ্ববিদ্যালয় ৰিং ৰোডৰে মহাকাশত স্যাটেলাইটে আপুনি অমৰ হ'ব পাৰিব অধ্যক্ষ মহোদয় মোৰ স্পিচটো খুব সিম্পল আছিল অখিল গগৈ ডাঙৰীয়াই ভাল কৰি দিলে মই ৰিয়েলাইজ কৰিছোঁ কালি ৰাতি মই প্ৰিপেয়াৰ কৰা স্পিচটোত কৈ আপুনি বেটাৰ কৰি দিলে সেইকাৰণে মাজে মাজে কংগ্ৰেছে কয় আপোনাৰ লগত আমাৰ সম্পৰ্ক আছে নেকি বুলি স্পষ্ট কৰি দিয়ক আছে নে নাই এত উঠনি আপুনি কৈছে আকৌ বিধায়ক বনাই দিব আপুনি ক'লে আমিনুল নাই আপোনালোকে চাওক যে মোৰ স্পিচটো ইমপ্ৰুভ হোৱাত কোনে সহায় কৰি আছে এইটো আপোনালোকে ডিসাইড কৰক মই কিয় ক'ব লাগে মাননীয় অধ্যক্ষ মহোদয় প্ৰতিদিনে চাব বিধানসভাত মোৰ যিকেইটা অলপ চলপ ভাল স্পিচ হয় তাৰে 20% কন্ট্ৰিবিউশন অখিল গগৈৰ নামত থাকে গতিকে এইটো এটা লিংক আছে নে নাই আপোনালোকে ডিসাইড কৰিব মইনো কিয় ক'ব লাগে মাননীয় ধাৰণা হয় মাজে মাজে আপোনালোক দুইটাই কথা পাতি লয় নেকি যে বিৰোধীটো অখিল গগৈ ৰুলিংটো আমি হ'ব পাৰে মইতো চবৰ লগত কথা পাতো মইতো চবৰ লগত কথা পাতো আপোনাৰ লগতো পাতো গতিকে আপুনিতো জানে মইতো চবৰ লগত কথা পাতো এইটোতো আৰু মইতো ৰিঙে কৰি থাকো কেতিয়াবা দুই এজনে আপোনালোকে নুঠাই কিন্তু মইতো কথা পাতিয়ে থাকো কাৰণ মই পলিটিক্সত চবৰ লগত কথা পাতি থকাটো বিশ্বাস কৰোঁ আৰু আপুনি জানে আজি আমচু মোৰ আমাৰ আইডিঅলজিক্যালি বহুত দূৰত কিন্তু আমচুৰ লগতো মই কথা পাতি থাকো পৰেশ বৰুৱা ডাঙৰীয়াৰ লগতো কথা পাতি থাকো কাৰণ মই যদি কথা পাতিলে মানুহৰ মলম হ'ব পাৰে অলপ যদি কষ্টটো কমিব পাৰে কথা পাতাত কি যায় গতিকে কথাটো মই পাতো সেইটোতো ডেফিনেটলি অখিল গগৈ ডাঙৰীয়াৰ লগতো পাতো আপোনাৰ লগতো পাতো যাতে মানুহে নকয় যে অখিলৰ লগত পাতে বুলি উলিয়াই নিদিয়ে আপোনাৰ লগতো সমানেই পাতো গতিকে আৰু চবৰ লগতে পাতো গতিকে কথা মই চবতে পাতো আপোনাৰ আমিনুল সাহেবৰ লগতো পাতো চবৰ লগতে পাতো কোনো কথা মই চবৰ লগতে পাতো কাৰণ সংবাদে মানুহক আমিতো আলটিমেটলি আমি অসমৰ ভাল কামৰ কাৰণে আহিছো আমাৰতো ঘৰুৱা মাটি বাৰী কাজিয়া নাই গতিকে আমি কিয় কথা বাৰ্তা নাপাতিম কথা বাৰ্তাটো পাতিমেই গতিকে সেইটো লৈ বেয়া পোৱা কথাও নুঠে মাননীয় অধ্যক্ষ মহোদয় মই এটাই অনুৰোধ কৰিম যে বাজেটখনক কোনোবাই ক'ব পাৰে ইলেকশ্যন বাজেট কিন্তু আমি একোৱেই নতুন ঘোষণা কৰা নাই অৰুণোদয় আগত চলি আছে আমি অৰুণোদয়ৰ কথা কৈছো একোটো পৰিৱৰ্তনে কৰা নাই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অখিল গগৈ ডাঙৰীয়া আগতে কৈছে আপুনি 2 বছৰৰ পৰা কৈ আছে তাৰমানে আকৌ কৈছে ইলেকশ্যন বুলি আমি একো নতুন কথা কোৱা নাই আমি যদি নতুন কথা কৈছো অসমত স্যাটেলাইট নিৰ্মাণ কৰিম মানে